হে কান্দন তই পার্বতী ও আই মনে নকরিবা দুখ হে যতে পিতাই ভাল দেখে হে যতে পিতাই হে ভাল দেখে হে তইতে দিয়া মুক হে মনে নকরিবা যেতিয়া মেনকাই প্ৰভু ভোলানাথৰ যি অৱহেলাৰ প্ৰাপ্ত কথা কৈছিলে তাৰ পাছতে পাৰ্বতীয়ে সহিব নোৱাৰি মাকক কৈছে যে যালৈকে চাই দিয়া তালৈকে মই বিয়া হ'ম, ইমান দুখ কৰিব নালাগে। তেতিয়া মেনকাই বুজি পাইছিলে যে পাৰ্বতী মনত শিৱই আছে, দেখাবলৈ কৈছে আৰু তেনেকৈ। গতিকে তেতিয়া বুজিব পাৰি মেনকাই কৈছিলে, হে কি কলি বেটি হে সুন্দিয়াই ভাঙি মুখ বেটি হে চৰাই ভাঙি মুখ হে যা বেটি যা হে লগে লগে যা হে বিয়া হ'ব নাপায় বেটি হে বিয়া হ'ব হে নাপায় বেটি হে ৰস পচগা বেটি এই লগে লগে যা কি কলি বেটি খুন্দে ভাঙি মোক বেটি চৰাই ভাঙি মোক যা বেটি যা লগে লগে যা হে বিয়া হ'ব নাপায় বেটি ৰস পচগা বেটি লগে লগে যা মেনকা মান্তি হ'ল, দৰা আহি সমাজত বহিল। পিছে আমাৰ পাৰ্বতী গোসাঁনী ওলাই অহা নাই। গোসাঁনী ওলাই নহালৈকে বাৰু আমি জোৰানামকে গাওঁ নেকি? আমাৰ এই নলদোবান নাটপাৰা এসকলে বিয়াৰ ঘৰত জোৰানাম গায়নে? গায়। গতিকে আমি অকণমান গাবলৈ বিচাৰিছোঁ। দুখতি হে নাঙলৰ সুতি হে আইদেউ কয় মহাদেৱ হে এহাতৰ চুটি I
তথাপিও কিন্তু পাৰ্বতী গোসাঁই ওলাই অহা নাই এতিয়া কইনা মাতিব লাগে নহয় জানো এপৰ ৰাতিও হৈছে কইনা মাতিবলৈ হৈছে হে পূজা পৰ্ব